ওম শান্তি 6 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পুৰণি সৃষ্টিৰ কাইটক নতুন সৃষ্টিৰ ফুল কৰি তোলা, এইটো তোমালোক বুদ্ধিমান মালিসকলৰ কাম। প্ৰশ্ন: সংগম যুগত তোমালোক সন্তানসকলে কোনটো শ্ৰেষ্ঠ ভাগ্য পঢ়া? উত্তৰ: কাইটৰ পৰা সুবাসিত ফুল হোৱা, এয়া হৈছে সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য। যদি কোনোবা এটাও বিকাৰ থাকে তেন্তে কাইট বুলি কোৱা হ'ব। যেতিয়া কাইটৰ পৰা ফুল হবা, তেতিয়া শতপ্ৰধান দেৱী দেৱতা হবা। তোমালোক সন্তানসকলে এতিয়া 21 প্ৰজন্মৰ কাৰণে সূৰ্যবংশী ভাগ্য গঢ়িবলৈ আহিছা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাই যি জ্ঞানৰূপী সম্পদ দি আছে সেয়া ধাৰণ কৰিবলৈ দৌৰি দৌৰি আহিব লাগে। এই ক্ষেত্ৰত কোনো প্ৰকাৰৰ অজুহাত দেখুৱাব নালাগে। পিতাৰ স্মৃতিত 10 মাইল খোজ কাঢ়িলেও ভাগৰ নালাগিব। 2. বিজয়মালাত কথা যোৱাৰ আধাৰ হৈছে পঢ়া। পঢ়াৰ প্ৰতি পুৰা মনোযোগ দিব লাগে। কাইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। মৰমৰ ঘৰ আৰু মৰমৰ ৰাজ্যক স্মৃতিলৈ আনিব লাগে। বৰদান: সংগম যুগৰ মহত্বক জানি একৰ বিপৰীতে অনেকবাৰ প্ৰতিদান প্ৰাপ্ত কৰোঁতা সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। সংগম যুগত বাপ দাদাৰ প্ৰতিজ্ঞা হৈছে এক দিয়া লাখ লোৱা। যেনেকৈ সৰ্বশ্ৰেষ্ঠ সময়, সৰ্বশ্ৰেষ্ঠ জন্ম, সৰ্বশ্ৰেষ্ঠ উপাধি এই সময়ৰ, তেনেকৈ সৰ্বপ্ৰাপ্তিৰ অনুভৱ এতিয়াই হয়। এতিয়া একৰ বিপৰীতে কেৱল লাখ গুণেই পোৱা নাযায়, কিন্তু যেতিয়াই বিচৰা, যেনেকৈ বিচৰা, যি বিচৰা। পিতাই সেৱকৰ ৰূপত বান্ধ খাই আছে। একৰ বিপৰীতে অনেকবাৰ প্ৰতিদান পোৱা যায়, কিয়নো বৰ্তমান সময়ত বৰদাতাই তোমালোকৰ। যিহেতু বীজ তোমালোকৰ হাতত আছে, তেন্তে বীজৰ দ্বাৰা যি বিচৰা সেয়াই ছেকেণ্ডত লৈ সৰ্বপ্ৰাপ্তিৰে সম্পন্ন হ'ব পাৰা। শ্লোগান: যেনেকুৱা পৰিস্থিতিয়েই নহওক, পৰিস্থিতি আঁতৰি যাওক, কিন্তু আনন্দ যাতে নোহোৱা হৈ নাযায়। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। একতা আৰু একাগ্ৰতা এই দুয়োটা হৈছে কাৰ্য কৰাৰ সফলতাৰ শ্ৰেষ্ঠ বাহু। একাগ্ৰতা অৰ্থাৎ সদায় ব্যৰ্থ ৰহিত সংকল্প নিৰ্বিকল্প। য'ত একতা আৰু একাগ্ৰতা আছে, ত'ত সফলতা ডিঙিৰ মালা হয়। বৰদাতাৰ এটি প্ৰিয় শব্দ হৈছে একগ্ৰতা, এক বল, এক ভৰসা। লগতে এক মত, মনমত আৰু পৰমত যাতে নাথাকে। এক ৰস, কোনো ব্যক্তিৰ বৈভৱৰ ৰস যাতে নাথাকে। একতা আৰু একান্ত প্ৰিয়ৰ ক্ষেত্ৰতো তেনেকুৱাই। ওম শান্তি।